আজি 2025 বৰ্ষৰ প্ৰথমটো দিন বিশ্বজুৰি নতুন ক্যালেণ্ডাৰ বৰ্ষক আদৰণি নতুন বছৰৰ পুৱাই মন্দিৰে মন্দিৰে অজস্ৰজনৰ ভিৰ বৰ্ষান্তৰৰ নিশা সুৰাপাই বাহন চালকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান উৰে নিশা থানাৰ আলহী হল সুৰাপান কৰি বাহন চলোৱা বহু চালক সুৰাপানৰ প্ৰমাণ পালে বিহিছে জৰিমনা জব্দ কৰিছে বাহন গুৱাহাটীৰ অলিয়ে গলিয়ে হস্তম হৈ থাকিল আৰক্ষী আজি মুকলি হব স্বাগত সতীৰ্থ পৰ্টেল তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে বুজাবুজিৰ ভিত্তিত হলনি কৰিব পাৰিব চাকৰি স্থান বদলিৰ বাবে স্বাগত সতীৰ্থ পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব কৰ্মচাৰীয়ে কেৰালাত গ্ৰেপ্তাৰ হোৱা কুখ্যাত জাহাদী শেখ ৰাদিৰ ভাতৃক গ্ৰেপ্তাৰ পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ পৰা গ্ৰেপ্তাৰ ৰাদিৰ ভাতৃ সাজিবুল হহ আন এটা জাহাদীক দীৰ্ঘদিনে এবিটিৰ সক্ৰিয় কেডাৰ হিচাপে কাম কৰি আছিল দুই জাহাদীয়ে এবিটিৰ ভাৰতৰ দায়িত্ব থকা ইক্ৰামুলৰ নিৰ্দেশত আহিছিল ভাৰতলৈ ৰঙিয়াৰ ধৰ্মেন্দ্ৰ নাথ হত্যাকাণ্ডত জড়িত বিজেপি নেতাসহ 6 জনক গ্ৰেপ্তাৰ ৰাজনৈতিক নেতা হলেও দোষীয়ে কঠোৰ শাস্তি পাব বুলি মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতিৰ ভুক্তভোগী পৰিয়াললৈ 10 লাখ টকাৰ সাহায্য ঘোষণা ভৱেশ কলিতাৰ ইয়েমেনত ভাৰতৰ নাৰ্ছক মৃত্যুদণ্ড হত্যাৰ অভিযোগত 2017 চনৰ পৰাই কাৰাবন্দী হৈ আছিল কেৰালাৰ নাৰ্ছগৰাকী বিহা হল চৰম শাস্তি নিহত লোকজনে নাৰ্ছগৰাকীক ভয়ংকৰ নিৰ্যাতন চলোৱাৰ অভিযোগ ভাৰতে গুৰুত্ব সহকাৰে লৈছে বিষয়টো